দেখিছোঁ তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা লৈছে। ধৰক এতিয়া কৃষি বেমাৰ ইমানেই বেছি হৈছে যে আমাৰ প্ৰত্যেকখন জিলাতে বা প্ৰত্যেকখন সমজিলাতে এটা এটা ডায়ালাইচিছ ইউনিট খুলিবলৈ বাধ্য হৈছে। সেইটো একো চাবলৈ গ'লে কৰি দিছে, ভাল হৈছে, কিন্তু একো ভাল কথাও নহয়। মানে এইটো ল'বলগীয়া যে হৈছে কি কাৰণে হৈছে, কিমান খৰচ আৰু লগে লগে তেনেকুৱা এটা বেমাৰ হোৱাৰ লগে লগে মানুহজন অকল নিজেই নহয়, তেখেত ভুক্তভোগী, তেখেতৰ লগতে গোটেই ঘৰখন আৰু অৰ্থনৈতিকভাৱেও মানে গোটেই পৰিয়ালটোৱে বহুত ডাউন হৈ যায়। গতিকে আমি সেই এনেকুৱা অসংক্ৰামক যিবিলাক ৰোগ, সেই ৰোগবিলাক প্ৰতিৰোধৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব আৰু তাৰ কাৰণেহে আমি বেছি মানে কি কৰিব লাগিব সেই বস্তুটো জানিব লাগিব। আৰু আপোনালোকে সকলোৱে জানে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আমি কিবা এটা ৰোগৰ চিকিৎসা কৰাতকৈ ৰোগটো নহ'বলৈ আমি যিখিনি কৰিব লাগে সেইখিনি আমি বেছি প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সদায় প্ৰথম কথাটোৱে হ'ল হেবিট, আমাৰ অভ্যাস